আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। চ' আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 বা 10ম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ নাম্বাৰ 8.1 মানে চেপ্টাৰ নাম্বাৰ 8 যাৰ নাম কি আছিল ত্ৰিকোণমিতিক পৰিচয় কুৱেশ্যন নাম্বাৰ 8ৰ বিষয়ে। চ' ইতিমধ্যে আমি কুৱেশ্যন নাম্বাৰ 7লৈকে আলোচনা কৰিছোঁ, নিশ্চয় সেইখিনি বস্তু চাই লৈছা। এতিয়া হৈছে কুৱেশ্যন নাম্বাৰ 8ৰ পৰা। 8ত কি কৈছে, যদি 3 cot a is equals to 4 হয় তেন্তে 1 minus tan square a divided by 1 plus tan square a is equals to cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰা। তো পোনপ্ৰথমে ইয়াতে কটৰ পৰা তুমি কি কৰিব লাগিব, টেন কছ আৰু চাইনৰ ভেলুটো উলিয়াব লাগিব। উলিয়াই কিনে তাৰপিছতে তুমি ইয়াতে লেফ্ট হেণ্ড চাইডত এবাৰ বহাবা, ৰাইট হেণ্ড চাইডত বহাই কিনে সলভ কৰিলে এনচাৰটো হৈ যাব। তো ইয়াতে কি দিয়া আছে, 3 cot a is equals to 4। চ' পোনপ্ৰথমে আমি ইয়াতে লিখি ল'ম 3 cot a is equals to 4। চ' ইয়াতে লিখিবা গিভেন 3 cot a is equals to 4। তেতিয়াহ'লে ইয়াৰ পৰা কি ক'ব পাৰি, ইয়াৰ পৰা ক'ব পাৰি cot a is equals to 4/3। এতিয়া চোৱা, তুমি যদি ইয়াতে এটা ত্ৰিভুজ আঁকি লোৱা, কি ত্ৰিভুজ আঁকিবা, সমকোণী ত্ৰিভুজ। ছাপ'জ এইটোক নাম দিলা a, এইটোক দিলা b, এইটোক দিলা c। তেতিয়াহ'লে a কোণ হিচাপে তুমি এইটো পাই যাবা লম্ব, এইটো হৈ যাব ভূমি, আৰু 90 ডিগ্ৰী অপজিট যি থাকে তাক সাধাৰণতে কৰ্ণ বুলি কোৱা হয়। তো এইবাৰ তুমি যদি ইয়াৰ পৰা চোৱা তেতিয়াহ'লে এই এ কোণ হিচাপে লম্ব কৰ্ণ ভূমি থাকক ইয়াতে। এতিয়া কট মানে কি আছিল, কট সাধাৰণতে টেনৰ বিপৰীত আছিল। এতিয়া যদি কটটো মনত নাই, টেনটো মনত কৰা। টেন মানে কি আছিল, চাইন মানে আছিল লক, কচ মানে আছিল লভ, টেন মানে আছিল ভক। লক ভক লভ মানে লম্ব ভাই ভূমি, এইটো আছিল টেন। কট কি আছিল, কট ইয়াৰ উল্টা। তেতিয়াহ'লে কট কি হ'ব, ভূমি বাই লম্ব, ভূমি বাই লম্ব। তেতিয়াহ'লে ইয়াতে কি আহিব, 4/3। তো ইয়াতে ভূমি কি আছে, ভূমি আছে এ বি। চ' ইয়াতে এ বিৰ ভেলু কিমান, 4 আহিব, আৰু ইয়াতে লম্ব কি আছে বি চি। চ' লম্বৰ ভেলু আহিব 3। চ' তেতিয়াহ'লে ইয়াতে লিখি দিয়া, এইটো ভূমি আছে ইয়াতে কিমান, এ বি আছে 4, এইটো আছে 3। তো কৰ্ণ 5 আহি যাব। কেনেকৈ 5 আহিব এইটো চাই ল'বা। তো চোৱা, এতিয়া কি লিখিবা, যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ, পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাম, পাইথাগোৰাছৰ সূত্ৰৰ মতে কি আছিল, যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তেতিয়াহ'লে এইফালে কৰ্ণ মানে কি, কৰ্ণ মানে আছে এ চি। চ' লিখি দিয়া এ চি, এইফালে স্কোৱাৰ উঠাই দিয়াৰ লগে লগে সোঁফালে ৰুট অভাৰ আহি যাব। অ'কে, তেতিয়াহ'লে তুমি ইয়াৰ পৰা কি ক'ব পাৰা, ভূমি কিমান আছে এ বি। তো এ বিৰ ভেলু কিমান আছে 4, তো লিখি দিয়া 4 স্কোৱাৰ। লম্ব কি আছে বি চি, বি চিৰ ভেলু কিমান আছে 3, চ' লিখি দিয়া 3 স্কোৱাৰ। তো তেতিয়াহ'লে 4 স্কোৱাৰ মানে কিমান 16, 3 স্কোৱাৰ মানে কিমান 9। তো 16 আৰু 9 যদি যোগ কৰি দিয়া কিমান পাবা 25, 25 মানে কি 5 স্কোৱাৰ। চ' স্কোৱাৰ ৰুট কেঞ্চেল কৰি কি পাবা 5, তাৰ মানে কৰ্ণটো আহি গ'ল 5। অ'কে, এতিয়া আমাক উলিয়াব লাগিব, পোনপ্ৰথমে কি উলিয়াব লাগে, ইয়াতে উলিয়াব লাগে আমাক টেন স্কোৱাৰ এ, কছ স্কোৱাৰ এ, চাইন স্কোৱাৰ এ। তাৰমানে চাইন কছ টেন এই তিনিটাৰ ক্ষেত্ৰত এৰ ভেলুটো উলিয়াই দিয়া, মানে এইবাৰ লিখি দিয়া চাইন এ। এতিয়া চোৱা, চাইন মানে কি আছিল, চাইন মানে আমি শিকিছিলোঁ, চাইন মানে আছিল লম্ব বাই কৰ্ণ। এতিয়া চাইন মানে ইয়াতে কি আছে, লম্ব বাই কৰ্ণ। এতিয়া লম্ব কিমান আছে 3, এতিয়া কৰ্ণ কিমান আছে 5। চ' চাইন মানে হৈছে 3/5, চাইন এ মানে 3/5। নেক্সট চোৱা কছ এ, কছ মানে কি আছিল ভক, তাৰমানে ভূমি বাই কৰ্ণ। এতিয়া ভূমি কি আছে 4, কৰ্ণ কি আছে ইয়াতে 5। নেক্সট কি আছে টেন এ, টেন মানে কি আছিল লক ভক লভ মানে লম্ব বাই ভূমি। এতিয়া ইয়াতে চোৱা, মই গোটেইখিনি বস্তু একদম ডিটেইলছত আলোচনা কৰি আছোঁ, যে এইটো ভিডিঅ' যদি তোমালোকে চোৱা, যিকোনো ধৰণৰ এনেকুৱা টাইপৰ যদি প্ৰব্লেম আহে, যিকোনো ধৰণৰ প্ৰব্লেম আহিলে তুমি সলভ কৰিব পাৰিবা। চ' ভিডিঅ'টো এনেকুৱা নহয় যে অকণমান লেন্থি হৈ আছে, অকণমান লেন্থি হ'বই। কিবা এটা বস্তু যদি আমি এচিভ কৰিব খোজোঁ, ভাল বস্তু এটা সময় লয়, হয়নে নাই? ইংৰাজীত এটা কথা আছে যে গুড থিংছ টেক টাইমছ। চ' সেই অকণমান লেন্থি হ'ব পাৰে, কিন্তু গোটেইখিনি বস্তু একদম ডিটেইলছত মই সমাধান কৰি যাম। চ' এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা, নাইবা যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ঠিক আছে, হৈ গ'ল। টেন মানে কি তেতিয়াহ'লে লম্ব বাই ভূমি, টেন মানে কি লম্ব বাই ভূমি। তেতিয়া লম্ব কিমান আছে 3, ভূমি কিমান আছে 4।
তেতিয়াহ'লে সাইন পাই গ'লো, কস পাই গ'লো, টেন পাই গ'লো। তো এই তিনিটা বস্তু মনত ৰাখিবা, কিয়নো আমি নেক্সট যেতিয়া প্ৰব্লেম সলভ কৰিম তাতে আমাক এইকেইটা লাগিব। ঠিক আছে, এতিয়া নেক্সট পেজত লিখিম, নেক্সট পেজত ইয়াতে লিখিম যে লেফট হ্যান্ড সাইড। তো লেফট হ্যান্ড সাইডত আমাক ইয়াতে কি দিয়া আছিল, লেফট হ্যান্ড সাইডত দিয়া আছে 1 মাইনাস 10 স্কোয়ারে ডিভাইড বাই 1 প্লাস 10 স্কোয়ারে। তো লিখি দিয়া যে 1 মাইনাস 10 স্কোয়ারে ডিভাইডেড বাই 1 প্লাস 10 স্কোয়ার। তেতিয়াহ'লে ইয়াৰ পৰা 1 মাইনাস 10 মানে কি পাইছিলোঁ আমি, 10 মানে পাইছিলোঁ 3/4। তো স্কোয়ার কৰি দিয়া, তো 1 প্লাস 3/4 ইয়াকো স্কোয়ার কৰি দিয়া। তেতিয়াহ'লে ইয়াৰ পৰা কি পাবা, 1 মাইনাস ইয়াতে 3 স্কোয়ার কৰিলে কিমান আহিব 9, আৰু 4 স্কোয়ার কৰিলে কিমান আহিব 16। একেদৰে 1 প্লাস ইয়াতে 3 স্কোয়ার কৰিলে কিমান আহিব 9, 4 স্কোয়ার কৰিলে 16। এইটো যদি মাইনাস কৰিব যাওঁ আমাৰ নিয়মটো কি আছিল, ইয়াতে 16টোক আমাক এলচিএম ল'ব লাগিব, আৰু এইটো 1ৰ লগত এইটো 16 ইনটু কৰিব লাগিব। তেতিয়াহ'লে 16ৰ লগত 1 ইনটু কৰিলে 16, মাইনাস কিমান আছে 9। তলত একেদৰে প্ৰথমে এই 16টো লিখি দিয়া আৰু এই দুটাক পূৰণ কৰি দিয়া। চ' 1ৰ লগত 16 ইনটু কৰিলে কি আহিব 16, প্লাস আছে ইয়াতে প্লাস, ইয়াতে কিমান 9। তো তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম, ইয়াৰ পৰা চোৱা ওপৰত এটা 16 থাকিব, তাৰ ওপৰত কিমান আহিব, 16ৰ পৰা 9 গ'লে কিমান আহে 7, আৰু তলত 16 আৰু 9 যোগ কৰিলে কিমান আহিব 25, আৰু তলত কিমান আছে এটা 16। তো এতিয়া আমি এইটোক সলভ কৰিব গ'লে এটা নিয়ম আছিলে আমাৰ এনেকুৱা, যে আমি প্ৰথমে 7/16ক লিখিম আৰু ইনটু কৰিলে এইটো কি হ'ব উল্টা হৈ যাব, তাৰমানে 25, এইটো 25/16টো কি হ'ব 16/25 হৈ যাব। তো এইটো 16 কাটি দিয়া, তেতিয়াহ'লে কিমান আহিল 7/25। তো এইটো থাকক। এতিয়া আমি চাম ৰাইট হেণ্ড সাইড। অ'কে, এতিয়া চোৱা ৰাইট হেণ্ড সাইড, ৰাইট হেণ্ড সাইড। ৰাইট হেণ্ড সাইডত কি আছিল, কস স্কোয়ার এ মাইনাস সাইন স্কোয়ার এ। এতে লিখি দিয়া কস স্কোয়ার এ মাইনাস সাইন স্কোয়ার এ। এতে কস স্কোয়ার এ মাইনাস সাইন স্কোয়ার এ। তেতিয়াহ'লে ইয়াৰ পৰা কস মানে আমি কি পাইছিলোঁ, ইতিমধ্যে কস মানে আমি উলিয়াইছিলোঁ। এইটো বস্তু চাই লোৱা, কস আৰু সাইনৰ ভেলুটো কিমান কিমান উলিওৱা হৈছিল। সাইন মানে উলিওৱা হৈছিল 3/5, কস মানে 4/5। সাইন মানে 3/5, কস মানে 4/5। কস মানে কিমান 4/5, আৰু সাইন মানে কিমান 3/5। তো দুয়োটাতে স্কোয়ার আছে, চ' কৰি দিয়া স্কোয়ার। তো এতিয়াহ'লে আমি যদি 4ক স্কোয়ার কৰি কিমান পাম 16, আৰু ইয়াতে যদি আমি 5ক স্কোয়ার কৰোঁ 25, মাইনাস 3ক স্কোয়ার কৰিলে কিমান 9, 5ক স্কোয়ার কৰিলে 25। তো তেতিয়াহ'লে দুটা মিলি এটা 25 লিখি দিয়া, আৰু ইয়াতে কি আহিব 16 মাইনাস 9। তেতিয়াহ'লে এইবাৰ 16ৰ পৰা যদি 9 বিয়োগ কৰা কিমান পাবা 7 ডিভাইডেড বাই 25। তেতিয়াহ'লে চোৱা আমি ইয়াতো 7/25 পাইছিলোঁ, ইয়াতে আমি 7/25 পালোঁ। তেতিয়াহ'লে আমি কি লিখিব পাৰিম, therefore তেতিয়াহ'লে আমি লিখিব পাৰিম যে therefore লেফট হেণ্ড সাইড ইজ ইকুৱেলছ টু ৰাইট হেণ্ড সাইড। তো হৈ গ'ল সমাধান। এতিয়া নেক্সট আমি চাব পাৰি কুৱেশ্যন নম্বৰ 9। তো কুৱেশ্যন নম্বৰ 9ত কি কৈছে যে এ বি চি এটা সমকোণী ত্ৰিভুজ বা সমকোণ। যদি 10 a ইজ ইকুৱেলছ টু 1/√3 হয়, তেন্তে তলৰ মানকেইটা উলিয়া, সাইন এ কস চি, কস এ সাইন চি, কস এ কস চি, সাইন এ সাইন চি। তো পোনপ্ৰথমে ইয়াতে 10ৰ পৰা বা 10ক লৈ কেনে তুমি সাইন এ সাইন চি, কস এ কস চি, এই দুটা 4টা বস্তু উলিয়াই ল'ব লাগিব। তাৰ পিছতে বাকীখিনি প্ৰব্লেম সলভ কৰিব পাৰিবা। ঠিক আছে, তো চোৱা, তো পোনপ্ৰথমে আমি ইয়াতে এটা ত্ৰিভুজ আঁকো, এটা ত্ৰিভুজ আঁকি লওঁ। ইয়াতে লিখিছোঁ। চ' কুৱেশ্যন নাম্বাৰ এইটো কিমান আছিল, কুৱেশ্যন নাম্বাৰ 9। অ'কে 9। ইয়াতে কি দিয়া আছে, গিভেন 10 a ইজ ইকুৱেলছ টু দিয়া আছে 1/√3। 10 মানে কি আছিল, 10 মানে আছিল কি লভ, মানে লম্ব বাই ভূমি। তো তুমি যদি ইয়াতে এটা ত্ৰিভুজ আঁকি দিয়া এনেকে এটা ত্ৰিভুজ আঁকি দিলা, এইটোক নাম দি দিলা এ, এইটোক নাম দি দিলা বি, এইটোক নাম দিলা চি। তেতিয়াহ'লে এইটো হৈ গ'ল কৰ্ণ, এই এ কোণ হিচাপে এইটো হৈ যাব লম্ব, আৰু এইটো হৈ যাব ভূমি। তেতিয়াহ'লে ইয়াতে লম্ব কিমান আছে 1, ভূমি কিমান আছে √3। তো তেতিয়াহ'লে ইয়াতে লিখি দিয়া ভূমিটো হৈছে √3, লম্বটো হৈছে কিমান 1। আমি কৰ্ণটো উলিয়াব লাগিব। চ' এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ, পাইথাগোৰাছ সূত্ৰৰ পৰা কি পাম যে কৰ্ণ ইজ ইকুৱেলছ টু কি আছিল লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়ার বা ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার। এতিয়া এইফালে যদি স্কোয়ার উঠি যায় এইফালে কি আহিব √। তো লিখি দিয়া
ৰুট অভাৰ ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তো ভূমি কি আছে ৰুট অভাৰ 3, চ' ৰুট অভাৰ 3 স্কোৱাৰ প্লাছ লম্ব কিমান আছে 1, চ' 1 স্কোৱাৰ। চ' ডাইৰেক্ট এনেকৈ লিখি দিবা, এক্সামত ইমান ডিটেইলছতো লিখিব নালাগে, ঠিক আছে, টাইম ছেভিংছৰ কথা আছে। তো দুটা প্লাছ কৰিলে কিমান আহিব 4, তো 4ক কি লিখিব পৰা যায় 2 স্কোৱাৰ, তাৰমানে ইয়াৰ পৰা কি আহিব 2, তাৰমানে কৰ্ণটো কিমান হৈ গ'ল, কৰ্ণটো হৈ গ'ল 2। এতিয়া নেক্সট আমি কি কৰিম, পোনপ্ৰথমে চাইন এ চাইন কছ এ চাইন চি কছ চি এইকেইটা আমাক উলিয়াব লাগিব। চ' চিত্ৰটো মনত আছে না, চিত্ৰটো কেনেকুৱা আছিল ইয়াতে লিখিবা। এতিয়া চিত্ৰটো ইয়াতে আঁকি লৈছোঁ, এইটো 90 ডিগ্ৰী, এইটো আছিল বি কোণ, এইটো আছিল এ কোণ, এইটো আছিল চি কোণ। এই এ কোণ হিচাপে এইটো আছিল লম্ব, এতিয়া লম্বৰ ভেলু কিমান আছিল 1। এতিয়া এইটো আছিল ভূমি, ভূমিটো কিমান আছিল ৰুট অভাৰ 3, আৰু কৰ্ণটো কিমান পাইছিলোঁ, কৰ্ণটো পাইছিলোঁ আমি 2। তো এইখিনি বস্তু পালোঁ। এতিয়া এইখিনি বস্তুৰ পৰা তুমি কি লিখিব পাৰা চোৱা, চাইন চাইন এ, চাইন মানে কি আছিল লক্ষ, তাৰমানে লম্ব বাই কৰ্ণ। তো ইয়াতে লম্ব কিমান আছে, ইয়াতে লম্ব কিমান আছে, লম্ব আছে 1, কৰ্ণ আছে কিমান 2, চাইন থাকিল। নেক্সট চোৱা কছ, কছ মানে কি আছিল ভক, মানে ভূমি বাই কৰ্ণ। ইয়াতে ভূমি কি আছে ৰুট অভাৰ 3, ইয়াতে কৰ্ণ কি আছে 2, তো ৰুট 3/2 আহিল। এতিয়া নেক্সট এইটো চিত্ৰৰ পৰা আমি আঁকিব নোৱাৰিম বা লিখিব নোৱাৰিম। এতিয়া আকৌ এটা ত্ৰিভুজ আঁকা, অ'কে, আঁকিলে আকৌ এটা ত্ৰিভুজ, এইটোক নাম দি দিয়া 90 ডিগ্ৰী বি, এইটোক দিয়া এ, এইটোক দিয়া চি। এতিয়া এইটো কৰ্ণ, কৰ্ণটোতো সদায় কৰ্ণ, কৰ্ণৰ ভেলু আছে দি আছে 2। নেক্সট এইটো কোণ হিচাপে ক'বলৈ গ'লে এইটো হৈ যাব লম্ব, লম্বটো ইয়াতে কিমান দি আছে, ইয়াতে এ বিৰ ভেলু দি আছে ৰুট অভাৰ 3, আৰু এইটো কোণ হিচাপে এইটো হৈ যাব ভূমি। তো ইয়াতে মানে বিচিৰ ভেলু কিমান আছে 1। তো এইবাৰ তুমি ইয়াৰ পৰা চাইন চি উলিয়া, চাইন চি, চাইন মানে কি আছিল লম্ব বাই কৰ্ণ। এতিয়া চোৱা এইটো চিত্ৰ হিচাপে লম্ব কিমান আছে, লম্ব আছে ৰুট অভাৰ 3, কৰ্ণ কিমান আছে 2, চ' লিখি দিয়া ৰুট 3/2। নেক্সট লিখা কছ চি, কছ চি, তো নেক্সট লিখা কছ চি, কছ মানে কি আছিল ভক, মানে ভূমি বাই কৰ্ণ। তো ইয়াতে ভূমি কি আছে, ভূমি আছে 1, কৰ্ণ আছে 2, হৈ গ'ল। এতিয়া আমি সলভ কৰিব লাগিব এটা এটাকে কুৱেশ্যন। নাম্বাৰ 1, নাম্বাৰ 1ত কি আছে চাইন এ কছ চি, কছ এ চাইন চি। ইয়াতে কি আছে কছ এ কছ চি, প্ৰথমে নাম্বাৰ 1টো সলভ কৰি লওঁ, চাইন এ কছ চি, কছ এ চাইন চি। মনত ৰাখিবা যে ইয়াতে আছে চাইন এ কছ চি প্লাছ আছে কছ এ চাইন চি, এইটো আছে। তো একো নাই, ইয়াৰ পৰা ভেলু কেইটা বহাম আৰু কেলকুলেট কৰিম, আনচাৰ আহি যাব। তেতিয়াহ'লে পোনপ্ৰথমে যদি চাওঁ চাইন এ, চাইন এৰ ভেলু কিমান আছে 1/2 ইনটু কছ চি, কছ চি কিমান আছে 1/2 প্লাছ কছ এ, কছ এ, কছ এ, কছ এ কিমান আছে ৰুট 3/2 ইনটু নেক্সট কি আছে চাইন চি, চাইন চি কিমান আছিল ৰুট 3/2 লিখিলা। এতিয়া চোৱা পূৰণৰ ক্ষেত্ৰত কি আছিল, হৰৰ লগত হৰৰ পূৰণ, লবৰ লগত লগৰ পূৰণ। তো 2 দুগুণ কিমান 4, 1ৰ এগুণ কিমান 1, আৰু ইয়াতে 2 দুগুণ কিমান 4, ৰুট 3 লগত ৰুট 3 ইনটু কৰিলে কি পাম 3। তেতিয়াহ'লে ইয়াৰ পৰা তুমি দুটা মিলি এটা 4 লিখিব পাৰা, আৰু ইয়াতে কি পাবা 1 + 3, তাৰমানে 1 + 3 মানে কি 4/4, তাৰমানে কিমান আহিব 1, হৈ গ'ল এটা আনচাৰ। এতিয়া নেক্সট চোৱা নাম্বাৰ 2, নাম্বাৰ 2ত কি আছিল, নাম্বাৰ 2 দি আছিল কছ এ কছ চি, নাম্বাৰ 2ত আছিল কছ এ কছ চি, চ' কছ এ কছ চি, মাইনাছ আছে কি, মাইনাছ আছে ইয়াতে চাইন এ চাইন চি, মাইনাছ আছে চাইন এ চাইন চি, ঠিক আছে, চাইন এ চাইন চি। তেতিয়াহ'লে ইয়াৰ পৰা কছ এ ভেলু চোৱা, এই তালিকাটোৰ পৰা ভেলুটো চোৱা, কছ এ কিমান আছে, কছ এ ৰুট 3/2 ইনটু কছ চি, কছ চি কিমান আছে 1/2 মাইনাছ চাইন এ কিমান আছে 1/2
সাইন চি কিমান আছে ৰুট 3/2 তো দুটাক পূৰণ কৰি চোৱাচোন কিমান আহে 2 যা কিমান আহিব 4 ৰুট 3 লগত 1 ইনটু কৰিলে ৰুট 3 মাইনাছ ইয়াতে 2 যা কিমান আহিব 4 2 দুগুণ 4 আৰু ইয়াতে 1 লগত ৰুট 3 ইনটু কৰিলে ৰুট 3 সো ৰুট 3/2 ৰ পৰা ৰুট 3/2 মাইনাছ কৰিলে কি আহিব ৰুট 3/4 ৰ পৰা ৰুট 3/4 মাইনাছ কৰিলে কি পাম 0 তেতিয়াহ'লে ইয়াৰ সমাধান হৈ গ'ল 0 ঠিক আছে এইটো আছিল কুৱেশ্যন নাম্বাৰ 9 ৰ সমাধান ওকে তো নেক্সট আমি যাম কুৱেশ্যন নাম্বাৰ 10 তো চোৱা কুৱেশ্যন নাম্বাৰ 10ত কি দি আছে নাম্বাৰ 10ত কোৱা হৈছে যে পি কিউ আৰৰ কিউ কোণটো সমকোণ হয় আৰু পি আৰ প্লাছ কিউ আৰ যদি 25 হয় আৰু পি কিউ যদি 5 সেন্টিমিটাৰ হয় তেন্তে সাইন পি কস পি আৰু টেন পিৰ মান উলিয়াব লাগে তো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহি থাকে অকণমান ইম্পৰ্টেণ্ট হয় তো চাই ল'বা তো পোনপ্ৰথমে কুৱেশ্যন নাম্বাৰ ইয়াতে লিখি ল'লো 10 কুৱেশ্যন নাম্বাৰ 10 ইয়াতে কি কৈছে যে পি কিউ আৰ এটা ত্ৰিভুজ আছে ইয়াতে আঁকি লোৱা পি কিউ আৰ ওকে যে পি কিউ আৰ এই কিউ কোণটো কি কৈছে 90 ডিগ্ৰী কৈছে ইয়াতে কৈছে কিউ কোণটো সমকোণ আৰু ইয়াতে পি কিউ ইয়াতে এইটো দি দিয়া সাপোজ পি তে পি কিউ কিমান আছিল 5 সেন্টিমিটাৰ সেটো 5 সেন্টিমিটাৰ ৰাখি দিলো আৰু আমাক কোৱা হৈছে যে এইটো আৰ মানে ইয়াতে এইটো বাহৰ যোগ কৰিলে দুটা মিলি কেনে আমাৰ কিমান আহে 25 সেন্টিমিটাৰ আহে সো ইয়াতে পোনপ্ৰথমে লিখিবা গিভেন বা দিয়া আছে আমাক ইয়াতে কি দিয়া আছে সেটো ইংক আছে তথাপি চলা নাই কিয় গিভেন আমাক ইয়াতে কি দিয়া আছে যে দিয়া আছে যে এংগেল কিউ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী তাৰপিছত দিয়া আছে পি আৰ প্লাছ কিউ আৰ ইজ ইকুৱেলছ টু 25 সেন্টিমিটাৰ পি কিউ ইজ ইকুৱেলছ টু দিয়া আছে 5 সেন্টিমিটাৰ ওকে তেতিয়াহ'লে এটা কাম কৰিম এতিয়া ইয়াতে কাম কৰিম কি তো চোৱা যদি আমাক ইয়াতে কোৱা হয় এতিয়া তো চোৱা যদি পি আৰ প্লাছ কিউ আৰ দুটা যোগ কৰিলে যদি সাপোজ 25 হয় সাপোজ ইয়াৰ পৰা তুমি এটা কাম কৰা ইয়াৰ পৰা যিকোনো এটা সাইডক এক্স বুলি কোৱা যে সাপোজ তুমি যদি ইয়াৰ পৰা এই পি আৰক যদি এক্স বুলি কওঁ সাপোজ পি আৰক যদি এক্স বুলি কওঁ যে পি আৰ ইজ ইকুৱেলছ টু সাপোজ কলো এক্স সো তেতিয়াহ'লে কিউ আৰ মানে কি হ'ব এক্স প্লাছ কিউ আৰ ইজ ইকুৱেলছ টু 25 তাৰ মানে ইয়াৰ পৰা কি ক'ব পাৰা যে কিউ আৰ ইজ ইকুৱেলছ টু 25 মাইনাছ এক্স লিখিলা তেতিয়াহ'লে এইটো হৈ যাব কি 25 মাইনাছ এক্স কিয়নো এই দুটা যোগ কৰিলে 25 আহিব লাগিব যদি এইটো 10 হয় তেতিয়াহ'লে এইটো কিমান 15 যদি এটা 10 হয় আনটো কিমান 15 তাৰ মানে কি এটা 10 হলে আনটো 15 কেনেকৈ আহে তাৰ মানে 25 ৰ পৰা যদি তুমি 10 মাইনাছ কৰা তেতিয়াহে 15 পোৱা মানে এইটো কথা ইয়াতে বুজোৱা হৈছে ওকে লিখিলো তেতিয়াহ'লে কিউ আৰ মানে কি 25 মাইনাছ এক্স 25 মাইনাছ কি লিখিলা এক্স লিখিলা এতিয়া চোৱা পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাওঁ যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ লিখিলা লিখি কেনে ইয়াতে কি লিখিব পাৰা যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ তেতিয়াহ'লে ইয়াতে কৰ্ণৰ ঠাইত কি লিখা হৈছে এক্স সো এক্স স্কোৱাৰ ভূমি ইয়াতে কিমান আছে 5 সো লিখি দিয়া 5 স্কোৱাৰ প্লাছ লম্ব কি আছে ইয়াতে 25 মাইনাছ এক্স তো ইয়াক কৰি দিয়া স্কোৱাৰ তো এতিয়া আহিব আমাৰ মেইন কাম এইটোক আমি ইয়াতে লিখিম সো এক্স স্কোৱাৰ ইয়াতে ৰাখি দিয়া আৰু এইফালে চোৱা 25 ক স্কোৱাৰ কৰিলে আমি কি পাম সৰি 5 ক স্কোৱাৰ কৰিলে 25 প্লাছ এইটোক যদি তুমি a মাইনাছ b বুলি কোৱা তেতিয়াহ'লে a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলা হৈ আছে a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ তাৰ মানে প্ৰথমে 25 ক কৰিব লাগিব স্কয়াৰ মাইনাছ তাৰ মানে a মাইনাছ b হোল স্কয়াৰৰ ফৰ্মুলাটো কি আছিল a স্কয়াৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কয়াৰ তো ইয়াতে a ঠাইত আছে কিমান 25 আৰু b ঠাইত আছে কিমান x তো প্ৰথমে a থাকিলে a স্কয়াৰ কৰিব লাগে তো 25 আছে সো ইয়াতে আমি কাক স্কয়াৰ কৰিম অকমান এইফালে আনিছো 25 ক আমি কৰিম স্কয়াৰ মাইনাছ 2 ৰ লগত এই দুটা কিন্টু কৰিব লাগে a আৰু b তেতিয়াহ'লে ইয়াতে 25 যে 2 ইনটু 25 ইনটু x প্লাছ কৰিব লাগে লাষ্টত যি থাকে তাক স্কয়াৰ সো x স্কয়াৰ এতিয়া এটুক লেফটত লৈ আহা তো এটো কি হ'ব x স্কয়াৰ এটো পজিটিভ আছে সো লেফটত হলে কি হ'ব নেগেটিভ হৈ যাব আৰু ইয়াতে 25 আছে 25 ৰাখি দিয়া
25ক স্কুৱেৰ কৰিলে কিমান পাওঁ 25 25 গুণ 625 মাইনাছ 25 দুগুণ কিমান 50 ইয়াতে থাকিল x ওকে এতিয়া এইটো x স্কুৱেৰ কেনচেল কৰিলা এতিয়া এই 50 টো যদি লেফটত লৈ আহা নেগেটিভ আছে পজিটিভ হৈ যাব 50x ওকে 50x হৈ গ'ল তেতিয়াহ'লে ইয়াৰ পৰা তুমি যদি চোৱা এইবাৰ ইয়াতে কিমান থাকিল 625 যোগ 25 625 লগত 25 যোগ কৰিলে কিমান আহিব 650 তেতিয়াহ'লে ইয়াৰ পৰা তুমি যদি x লিখা তেতিয়াহ'লে x লিখাৰ লগে লগে কি আহিব 650 এই 50 পূৰণ আছে ওপৰ গ'লে কি হ'ব হৰণ হৈ যাব সো 50 হৰণ কৰি দিয়া এর 50 হরণ করলে ইয়াতে কিমান বার যাব 13 বার তার মানে x এর ভ্যালু 13 তার মানে এইটো যদি 13 হয় তাহলে এইটো 25 মাইনাস 13 25 এর পৰা যদি তুমি 13 বিয়োগ কৰা তাহলে কিমান পাবা 25 এর পৰা 13 বিয়োগ কৰিলে কিমান আহিব 12 তার মানে ইয়াৰ কিউ এর ভ্যালু হৈছে 12 আৰু পি কিউ এর ভ্যালু হৈছে 13 হৈ গ'ল আর এটা ভ্যালু কিমান আছে 5 এতিয়া তোমাক উলিয়াব লাগিব ইয়াতে sin p cos p tan p তো এতিয়া উলিয়াব লাগিব আমাক sin p cos p tan p তো পোনপ্ৰথমে ইয়াতে যদি আমি চিত্ৰটো আঁকি লওঁ দেখা তেনেকুৱা আহিব ইয়াত আছে কি ইয়াত আছে p ইয়াত আছিল q ইয়াত আছিল r এইটো কিমান পালো 13 এইটো কিমান পালো 12 এইটো 5 তো এইটো কোন হিচাপে এইটো হৈ যাব লম্ব এইটো হৈ যাব ভূমি আৰু এইটো হৈ যাব কৰ্ণ লিখিলা হৈ গ'ল এতিয়া তোমাক লিখিব লাগে ইয়াতে sin p তো sin মানে কি আছিল লম্ব বাই কৰ্ণ ইয়াতে লম্বৰ ভ্যালু কিমান আছে ইয়াতে 12 ইয়াতে কৰ্ণ কিমান আছে 13 সো কিমান আহিব 12/13 নেক্সট cos p cos মানে কি আছিল ভূমি বাই কৰ্ণ তেতে ভূমি কিমান আছে 5 কৰ্ণ কিমান আছে 13 tan মানে কি আছিল tan মানে লম্ব বাই ভূমি তো p কোণ হিচাপে ইয়াতে লম্বৰ ভ্যালু কিমান আছে 12 আৰু ভূমি কিমান আছে 5 তো হৈ গ'ল কোৱেশ্চন নাম্বাৰ 10 ৰ সমাধান তো পৰৱৰ্তী ভিডিঅ'ত কোৱেশ্চন নাম্বাৰ 11 আৰু 12 এই দুটা সলভ কৰিম সো হেতু ভিডিঅ' চাবৰ বাবে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো দবাই দিবা আৰু কমেন্ট কৰি জনাব নাপাহৰিবা কেনেকুৱা লাগিছে ঠিক আছে ধন্যবাদ